মই বৰ্তমান উপস্থিত আছোঁ বকোৰ দাৰিগাঁৱত। বকোৰ দাৰিগাঁৱত মোৰ কেমেৰা পাৰ্চনক দেখুৱাব অনুৰোধ জনাইছোঁ যে যি উদ্যান শস্য এক সুন্দৰভাৱে উপস্থাপন কৰা হৈছে, সুন্দৰভাৱে ৰোৱা হৈছে। আৰু এই অঞ্চলটোৰ প্ৰায় 18 পৰা 20 বিঘা মাটিত এজন উদীয়মান যুৱক তেওঁ এই খেতিত আগবাঢ়ি আহিছিল। আৰু তেওঁ কেৱল নিজৰ স্বাৱলম্বিতাই নহয়, তেওঁ বহুকেইগৰাকী মহিলাক এই খেতিত লগাইছে, এই খেতিত জড়িত কৰাইছে। আৰু তাৰ ফলত যি নিবনুৱা সমস্যা, এই নিবনুৱা সমস্যা এক প্ৰকাৰে শেষ হোৱা বুলি ক'ব লাগিব। যে মোৰ লগত আছে যি প্ৰসেনজিৎ বড়ো পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণে আপুনি আৰম্ভ কৰিছিলে, এইটো কেনেকুৱা ধৰণে ইনস্পাইৰেশ্যন পালে আপুনি? মানে আমি প্ৰথম আমাৰ যিবিলাক আমাৰ লগৰকেইটাই মানে এদিন আলোচনা কৰি পেলাই সেনেকে হেৰি কৰিলোঁ, মোবাইলত চাওঁতে আমি বাগানৰ বিষয়ে চালোঁ অলপ, তাৰপিছত ইউটিউবত আমি ৰেড লেডিৰ বিষয়ে চালোঁ কেনেকুৱা। তাৰপিছত ৰেড লেডিৰ পৰা ভাল হ'ল। তাৰপিছত আমি বকো SDO অফিচত আমাৰ গৌতম চৌধুৰীৰ লগত ছাৰৰ তাত গ'লোঁ। ছাৰে আমাক গোটেইখিনি দিহা পৰামৰ্শ দিলে, সেনেকে আগবাঢ়ি আহিলোঁ কামটোৰ কাৰণে। কিমান বিঘা মাটি? 15 পৰা 20 বিঘা? আমাৰ মানে 20 বিঘা মান মাটি আছে। কিমান লোক এই খেতিত জড়িত হৈছে বৰ্তমান? আমি গ্ৰুপ আছোঁ, আমাৰ 11জন মান মানুহ আমি গ্ৰুপত কামটো কৰি আছোঁ। কিমান দিনৰ পৰা কৰি আছে? আমাৰ এইটো মাৰ্চৰ আমি 12 তাৰিখে এই পুলি পুতিছোঁ। আৰু আগত অলপ বৰ্তমান কেনেকুৱা পৰিৱেশ বা আপুনি কেনেকুৱা পাইছে খেতিৰ? নিশ্চয় ফলাফল আহি আছে। ফলাফল দি আছে। আমাৰ বেছি দিন হোৱা নাই, মানে 3 মাহ মান হ'ল আমি মানে নতুনকৈ লগাইছোঁ। কৃষি বিভাগৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা বহুত পাইছোঁ, বহুত কৰিছে। এতিয়া আমাক এই ছাবচিডি ড্ৰিপ ইৰিগেশ্যন, মালচিং এনেকে আৰু গুটিৰ এইবিলাক পুলিৰ কাৰণে ছাৰহঁতে সহায় কৰিছে বকো অফিচৰ পৰা। এটা কথা ক'ব লাগিব যে প্ৰসেনজিৎ বড়ো তেখেত এই অঞ্চলটোৰে এজন উদীয়মান যুৱক। আৰু তেওঁ নিজৰ লগতে বহুকেইগৰাকী মহিলা তথা পুৰুষক বৰ্তমান নিবনুৱা সংস্থাপন দিয়াৰ লগতে তেওঁ নিজেও সংস্থাপিত হৈছে। তেওঁ নিজেও এই খেতিৰ জৰিয়তে নিজেই স্বাৱলম্বিতাৰ পথ আগুৱাই লৈছে। আৰু এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে যি বকোস্থিত যি কৃষি বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ লগত কৃষি বিষয়া আছে, তেওঁলোকৰ পৰাও জানিম যে কেনেকুৱা ধৰণে আগবাঢ়িছে বা কেনেকুৱা ধৰণে সহায় আগবাঢ়িছে আপোনালোকে। প্ৰথমতে আমি কি হ'ল, ধন্যবাদ জনাইছোঁ আপোনালোকক। আমি তেওঁলোক আত্মা নামৰ এটা আঁচনি আছে, গতিকে যিহেতু ইয়াত এই গ্ৰুপটোৱে ক'লে যে অমিতা খেতি কৰি মাটিটো আমি চালোঁ যে অমিতাৰ কাৰণে উপযোগী। তাৰপিছত আমি লেবেলিঙো কৰালোঁ। আৰু আত্মা নামৰ এটা আঁচনি আছে, আত্মাৰ জৰিয়তে আমি তেওঁলোকক প্ৰথমতে গুটিটো দিলোঁ। তেওঁলোকক যিটো ভেৰাইটি আছে ৰেড লেডি, গুটিটো বনালে প্ৰায় 8,000 গুটি পুলি বনালে ইয়াতে। তাৰপিছত নেক্সট আমি তেওঁলোকক হৰ্টিকালচাৰ মিছনৰ HMNES পৰা আমি মালচিঙৰ সুবিধা কৰি দিলোঁ পুলিটো পোতাৰ পিছত। আৰু লগে লগে আমি সমান্তৰালভাৱে যিটো ইৰিগেশ্যন, কাৰণ এৰিয়াটো আপোনাৰ 16 পৰা 20 বিঘা এটা এৰিয়া, ইয়াত আমি ড্ৰিপ ইৰিগেশ্যন PM কেঁচুৱাই যিটো আঁচনি আছে, PM কেঁচুৱাই আঁচনিৰ 85% সাহায্য সেইটোত আমি তেওঁলোকক ড্ৰিপ ইৰিগেশ্যন কৰিছোঁ। এইটো আমি একচুৱেলি ইয়াত প্ৰথমবাৰৰ বাবে আমি বকো চাব ডিভিজনত মানে কনভাৰ্জেঞ্চ আমি তিনিটা স্কিম আমি লগাইছোঁ। 3টা স্কিম লগাই আজি আপোনালোকে যিটো দেখিছে এই ফল লাগিছে এতিয়া, গতিকে 3টা স্কিমৰ কনভাৰ্জেঞ্চৰ ফলতে এইটো ডেমনষ্ট্ৰেশ্যনটো সম্ভৱ হৈছে। আৰু আমি ইয়াত যিটো আমাৰ সাৰ ইউজ কৰা হৈছে, সেইটো আমাৰ মানে কেঁচু সাৰ ইউজ কৰা হৈছে। আৰু ইয়াত আমি এতিয়া নেক্সট প্লেন আছে, আমি ইয়াত মানে কেঁচু সাৰ ইউনিট আমি ইয়াত মানে এষ্টাব্লিছ কৰিম। কেঁচু সাৰ ইউনিট আমি এষ্টাব্লিছ কৰিম। লগত আমি ধৰক 15 পৰা 20 দিন পিছত আমি ফলটো ছিঙিব পৰা হ'ব, যিহেতু এওঁলোকে ফ্ৰুটছ হিচাপত বিকিব। আমি চেষ্টা কৰিছোঁ যাতে আমি এটা পেকেজিং দিব পাৰোঁ, এওঁলোকক ভাল পেকেজিং এটা দিব পাৰোঁ। আৰু লগত আমি এওঁলোকক এটা FPCটো আমি মানে অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা চৰ্চা কৰিছোঁ, যাতে FPC লেভেলতো আমি এইটো মাৰ্কেটিং কৰিব পাৰোঁ। আৰু আমি ইয়াৰ জৰিয়তে আমি ডাইৰেক্টৰ ছাৰকো আমি অনুৰোধ কৰিম যাতে যিহেতু বকোখন হৰ্টিকালচাৰৰ বিশেষ জেগা, ইয়াত আনাৰস, অমিতা, ইলাচি, বানানা, গতিকে হৰ্টিকালচাৰৰ ফালৰ পৰা বকো ব্লকটো বহুত মানে আগবাঢ়ি আছে। গতিকে আমি চব বিষয়াক ডাইৰেক্টৰ ছাৰক অনুৰোধ কৰিম যাতে বকোক যাতে অকণমান আকৌ মানে ভাল সুবিধা দিয়ে, ইয়াত যাতে পেকেজিঙৰ সুবিধা আমি পাওঁ বিশেষকৈ। এটা কথা ক'ব লাগিব, ইতিমধ্যে আমাক জনাইছে কৃষি বিভাগৰ পৰা যে উদ্যান শস্যৰ ক্ষেত্ৰত বকোখন যথেষ্ট আগবঢ়া। আৰু এই ক্ষেত্ৰত তেওঁলোকে যি অমিতা খেতি, এই অমিতা ৰাজ্যৰ লগতে বহিঃ ৰাজ্যৰ বিক্ৰীৰ বাবেও যথেষ্টখিনি সুবিধা আগবঢ়াব। আৰু তাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন যি আঁচনি আছে, এই আঁচনিসমূহ এই অঞ্চলত ফলপ্ৰসূ কৰাৰ বাবে অহৰহ চেষ্টা আগবঢ়াইছে। বকোৰ পৰা কুলেন্দু কলিতাৰ ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।